মানিপুৰত অনুৰাগ যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত নৱম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা। আজি মৰিগাঁও জিলাৰ মানিপুৰত অনুৰাগ যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা নৱম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতাত ৰাজ্যৰ কেইবাটাও আগশাৰী বিহু দলৰ অংশগ্ৰহণ। উক্ত প্ৰতিযোগিতাত অতিথি হিচাপে উপস্থিত থাকে তিৱা সাহিত্য পৰিষদৰ মানিপুৰ সমষ্টিৰ সদস্য আইমণি পাটৰ, ঘগুৱা মানিপুৰ সমবায় সমিতিৰ সভাপতি ব্ৰজেন দাস, তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপৰ্ট PI নিউজ। অসমীয়া সংস্কৃতি আৰু মই যিটো পুৰস্কাৰ দিলোঁ সমূহ আমাৰ অনুৰাগ যুৱক সংঘ হৈ পেলাই বহুতখিনি মই সহায় কৰি আগবঢ়াইছোঁ আৰু ভৱিষ্যতলৈ আগবঢ়াই বিহুটো আগতে পৰি হওক মুকলি বিহু হওক প্ৰতিযোগিতা হৈছিল। আজি কিছুদিনৰ পৰা আজি 10-15 বছৰৰ পৰা এই মুকলি বিহু আৰু পৰি যিহেতুকে প্ৰতিযোগিতাটো সীমিতভাৱে ইতিমধ্যে লোপ পাব ধৰিছে। সেইকাৰণে আমি অনুৰাগ যুৱক সংঘই আলোচনা কৰি আমি যাতে আমাৰ যি ঐতিহাসিক আটা পিতাসকলে যে গছ তলত যি বিহু প্ৰদৰ্শন কৰিছিলে সেই বিহু আমি অতিকৈ জানিবলগীয়া কথা, আমাৰ পিছৰ প্ৰজন্মইও যাতে জানিব লাগে। সেইকাৰণে আমি বিহু প্ৰতিযোগিতা আৰম্ভ এইবাৰ নৱম বৰ্ষ ভৰি দিছে অনুৰাগ যুৱক সংঘই। কি ক'ব আচলতে বহুত প্ৰত্যাহ্বান হৈছে বৰ্তমান বিহুৰ সময়ত কি ক'ব? আমি সঁচাকৈ আনন্দিত অনুভৱ কৰিছোঁ। আমাৰ এইবাৰ নৱম বৰ্ষৰ আমি ঘূৰি দিছোঁ আৰু যাতে ভৱিষ্যতৰ দিনতো যাতে আমি ৰূপালী সোণালী জয়ন্তী এনেকৈ সুন্দৰকৈ যাতে পালি যাব পাৰোঁ। তাৰ বাহিৰে আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত যাতে ঐতিহাসিক ককা দেউতাৰ যি বিহু এই বিহুটো আমি ভৱিষ্যতে জীয়াই ৰাখিম বুলি প্ৰতিশ্ৰুতি দিওঁ।